তেতিয়া আপোনালোকক আকৌ অহা বছৰ 25,000 টকা আপোনালোকক দিব কিমান দিব চিঞৰি কওক কিমান দিব 25,000 এই 25,000ৰ 12,000 বেংকৰ পৰা দিম আৰু 13,000 আমি এনেকে আপোনালোকক মিটিং কৰি দিম 25,000 টকা হল তাৰ পিছত 25,000 টকা যেতিয়া আৰু ভালকৈ খৰচ কৰিব তৃতীয় বছৰত আমি আপোনালোকক বেংকৰ পৰা 50,000 টকা আমি আপোনালোকক উলিয়াই দিম আৰু এই টকাটোৰ কোনো সুদ দিব নালাগে বেংকক সুদৰ টকা চৰকাৰে দিব আপোনালোকে মাত্ৰ মূলটো ঘূৰাই দিব লাগিব তাৰ মানে 10,000 পালো 25,000 পালো 50,000 পালো এই আমাৰ সৰ্বমুঠ চৰকাৰৰ পৰা আমি 85,000 টকা আমি পাব পাৰিম কিন্তু 10,000 টকাটোলৈ যোনে মোবাইল কিনি দিব যোনে বেলেগ কামত খৰচ কৰি দিব তেওঁলোকে কিন্তু 25,000 লৈকে প্ৰমোশন নাপাব সেই কাৰণে আমি আপোনালোকক 3 দিনৰ ট্ৰেনিংও দিম আপোনালোকে খুব ধুনিয়া কৰি এই 10,000 টকাটোৰ ব্যৱহাৰ কৰিব আৰু আপোনালোকে 25,000 টকা পাবৰ কাৰণে আপোনালোকে আগবাঢ়ি যাব যেনেকে অৰুণোদয় আমি 830 1000 1200 1500 আমি যেনেকে আগুৱাই আছো তেনেকৈ মহিলা উদ্যমিতাও 10,000 25,000 50,000 টকা লৈকে এই আঁচনিটো আমি আগবঢ়াই লৈ গৈ থাকিম সেই কাৰণে আজিয়ে ইয়াতে শেষ নহয় আমি এনেকে লগ পায়েই থাকিম আৰু যিবিলাক মহিলা কিবা কাৰণত এই আঁচনিটোৰ পৰা বাদ পৰি গৈছে তেওঁলোককো আমি বিচাৰি তেওঁলোককো এই আঁচনিটোত আমি আনিবৰ বাবে চেষ্টা কৰিম আজি আপোনালোকে চাওক মই অহাকালি মাৰ্ঘেৰিটাত যাম মাৰ্ঘেৰিটাত কিমান মহিলাই পাব 16,000 কিন্তু জাগিৰোডত কিমানে পাইছে 37,000 কিয় ইমান মহিলাই পালে কাৰণ আপোনালোকে যাতে টকাটো পায় তাৰ কাৰণে আমাৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই যোৱা 1 বছৰ যথেষ্ট কষ্ট কৰিছিল আজি পীযুষ হাজৰিকা ডাঙৰীয়াই এই কষ্টখিনি কৰাৰ বাবে অসমৰ ভিতৰতে আটাইতকৈ মোৰ জালুকবাৰীতকৈ বেছি জালুকবাৰীত মহিলাই পাইছে 12,000 জালুকবাৰীত মহিলাই পাইছে 12,000 আৰু জাগিৰোডত কিমান পাইছে কব এ বুলে কোট আৰু 25,000 পাবি এ 10,000 খাই দে কিছুমানে কি কব বুলে নহয় মামাই কৈছে মুখ্যমন্ত্ৰীয়ে কৈছে যেতিয়া হবই গতিকে আমি তেওঁৰ কথা শুনিম তেনেকুৱা থাকিব কেইজন মানে ভাবিব বুলে নহয় এটো এনেই কৈছে নেকি পিছৰবাৰ কি হ'ব যেতিয়া 25,000 দিব মাতিম তেওঁলোকে মনত কষ্ট পাই থাকিব যে আমাক নামাতিলে কিয় নামাতিলো কাৰণ তুমি আমাৰ কথা নুশুনি বেলেগৰ কথা শুনিলা জুনে সদায় বেয়াটো দেখি থাকে মই এটাই কথা কৈছো আজিলৈকে মই যি কথা কৈছো এটা কথাও মই পালন নকৰাকৈ থকা নাই আজি যেতিয়া কৈছো 25,000 পাবই তাৰ গ্যাৰান্টিও মই আপোনালোকক আজিয়ে দি থৈ গৈছো সেই কাৰণে মোৰ এতিয়া এটাই অনুৰোধ কাউন্টাৰ আছে পঞ্চায়ত অনুসৰি মহিলা মাতৃসকল ইয়াতে ধুনিয়াকৈ বহি থাকিব সভাপতি সম্পাদকসকল কাউন্টাৰত যাব চেকখন লৈ আহিব আৰু ইয়াতে আপোনালোকক বিলাই দিব ঘৰত দিয়া নহব ইয়াতে দিব লাগিব হ'ব আৰু কাৰোবাৰ যদি ভুলতে
চেকত যদি নামটো কিবা কাৰণত ভুল হয় আপোনালোকে লগে লগে পীযুষ হাজৰিকাক আপোনালোকে কৈ দিব আমাৰ অফিস আছে অফিসত গৈ ধুনিয়াকৈ নামটো লিখি দিব আমি আপোনালোকক চেকখন লগে লগে বদলাই দিম কাৰণ জীৱিকা সখী বাইদেউসকলে ফৰ্ম ফিল আপ কৰাৰ সময়ত যি নাম দিছিলে তাৰে আমি চেক বনাইছো কিন্তু কেতিয়াবা ৰ ক অ আ কবাত ভুল হৈ যায় একো চিন্তা কৰিব নালাগে চেকখন পীযুষ হাজৰিকাক দি দিব 5 দিন 4 দিনৰ ভিতৰতে তেওঁ ধুনিয়া কৰি বনাই আপোনালোকৰ ঘৰত আকৌ চেকখন দি আহিব হ'ব একদম বৰ আগত যেতিয়া আমি অৰুণোদয় আঁচনি আনিছিলো তেতিয়াও আমাৰ কংগ্ৰেছ দলে কৈছিলে যে এইবিলাক ইলেকশ্যনৰ কাৰণে আহিছে 2 মাহ টকা পাব তাৰ পিছত বন্ধ হৈ যাব কিন্তু আজিলৈকে অৰুণোদয় আঁচনি বন্ধ নহল 6 বছৰত আজি আমি অৰুণোদয় আঁচনিয়ে ভৰি দিলো প্ৰথমতে 830 টকা পালে তাৰ পিছত 1000 টকা পালে তাৰ পিছত 1250 টকা পালে আৰু এইবাৰ অৰুণোদয় মহিলাসকলে 1250 লগত গেছৰ সিলিন্ডাৰ কিনিলে আৰু 250 টকা চৰকাৰৰ পৰা পাব তাৰ বিষয়েও আপোনালোকে ইতিমধ্যে গম পাইছে তাৰ মানে আগতে আছিলে অৰুণোদয় 1250 এতিয়া হল গৈ 1500 টকা তাৰ মানে আমাৰ যি আঁচনি আমি হাতত লওঁ সেই আঁচনি আমিতো বন্ধ নকৰোৱে আঁচনিটোক যেনেকে গছ পুলি এডাল পানী দি দি তাক মানুহে ডাঙৰ কৰে আমি তাক ডাঙৰ কৰি লৈ গৈ থাকো আজি আমি ইয়াতে মহিলা উদ্যমিতা অভিযান আৰম্ভ কৰিম আজি আপোনালোকে 10,000 টকা লাভ কৰিব আৰু এই 10,000 টকা দি আমি সবে এটা মোবাইল কিনি দিম নেকি কোনে কোনে মোবাইল কিনিব হাত ডাঙক আচ্ছা কাৰ কাৰ মোবাইল আছে হেতুৱে তেওঁলোকে হাত ডাঙক ঘৰত কাৰ কাৰ মোবাইল আছে বাপৰে এফালে মোবাইল আছে ইমান মোবাইল আছে তেতিয়ালে মোবাইল কিনিব নালাগে এই 10,000 টকা দি আমি বজাৰ কৰি লম হ'ব আচ্ছা এতিয়া আমি মোবাইলও নিকিনো আমি বজাৰো নকৰো আমি কি কৰিম এই 10,000 টকা আমি ভাল কৰি ব্যৱহাৰ কৰিম এতিয়া ভাল কৰি আমি কেনেকে ব্যৱহাৰ কৰিব পাৰো যদি এই 10,000 টকাটো আমি যদি গ্ৰুপত দিও গ্ৰুপটোৰ কিমান টকা হ'ব 1 লাখ টকা হ'ব 1 লাখ টকা যদি আমি বেংকত দিও বেংকে আমাক বেছিকৈ লোন দিব কাৰণ 1 লাখ টকা আমাৰ গ্ৰুপৰ একাউণ্টত আছে বেংকে কেতিয়া আমাক লোন দিয়ে যেতিয়া আমাৰ একাউণ্টত বেংকে টকা দেখা পায় আমাৰ আত্মসহায়ক গোটৰ মহিলাসকলে বেংকৰ পৰা লোন ললে 99% উভতাই দিয়ে